নমস্কাৰ আজি আন এটি নতুন ভিডিঅ' লৈ আহিছোঁ আজি আপোনালোকক দেখুৱাম 100% শুদ্ধ কাহৰ হাতে তৈয়াৰ কৰা কাহি মই আপোনালোকক ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু কিবা যদি বুজি নাপায় মোক কমেন্ট কৰি আপোনালোকে সুধিব পাৰে নাইবা ফোন কৰিও সুধিব পাৰে প্ৰথমতে মই আপোনালোকক দেখুৱাই আছো এয়া হৈছে কাহৰ 11 ইঞ্চি সাইজৰ কাহি মিডিয়াম সাইজ হয় খুব ধুনিয়া এটা স্ট্যান্ডার্ড সাইজ সকলোৱে ভাত খাব পৰা এটা সাইজ আৰু এয়া হৈছে 12 ইঞ্চি সাইজৰ কাহি 11 ইঞ্চি আৰু 12 ইঞ্চি এই দুটা খুব ধুনিয়া সাইজ হয় আপোনালোকে যদি অকমান বেছি ডাঙৰ বিচাৰে তেতিয়া হলে আপোনালোকে 12 ইঞ্চি সাইজৰ কাহি লব পাৰে আৰু যদি মিডিয়াম বিচাৰে তেতিয়া 11 ইঞ্চি সাইজৰ আপোনালোকে লব পাৰে মই এতিয়া আপোনালোকক এটা সেট বনাই দেখুৱাম এয়া হৈছে 400 গ্ৰাম ওজনৰ এটা বাটি 11 ইঞ্চি বা 12 ইঞ্চি কাহিখনৰ লগত মিলি যোৱা এটা বাটি খুব ধুনিয়া হয় কোৱালিটি সম্পূৰ্ণ হাতে তৈয়াৰ কৰা আৰু 100% শুদ্ধ হয় শুদ্ধ কাহৰ পৰা প্ৰস্তুত কৰা হৈছে ইয়াত কোনো ধৰণৰ মিক্স নাই সকলো সামগ্ৰীৰে গ্যাৰান্টি পাব গিলাসটো কিন্তু পিতলৰ হয় মই যেটো গিলাস আপোনালোকক দেখুৱাইছো এটো পিতলৰ গিলাস হয় আৰু লগত আছে এখন চামুচ সম্পূৰ্ণ হাতে তৈয়াৰ কৰা হয় আপোনালোকে দেখি হয়তো ধৰিব পাৰিছে কাৰণ মই প্ৰত্যেকটো ভিডিঅ'ত আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰো হাতে তৈয়াৰ কৰা সামগ্ৰী কেনেদৰে চিনিব পাৰি আগতেও বহুত ভিডিঅ' বনাই থৈ দিছো এই ভিডিঅ'বোৰ আপোনালোকে চালে গম পাব এয়া হৈছে 12 ইঞ্চি সাইজৰ কাহি ভিডিঅ'ত অকমান সৰু সৰু দেখাই কিন্তু খুব ধুনিয়া হয় সাইজটো এয়া 12 ইঞ্চি সাইজৰ হয় আকৌ এবাৰ মই আপোনালোকক সেটটো ভালদৰে দেখুৱাই দিছো লগত গিলাস এটা আছে বাটি এটা আছে চামুচ এখন আছে আৰু 12 ইঞ্চি সাইজৰ কাহি যদি আপোনালোকক প্ৰয়োজন হৈছে অনুগ্ৰহ কৰি অৰ্ডাৰ কৰিব পাৰে আমাৰ ফোন নম্বৰ হৈছে 9101557034 আপোনালোকে WhatsApp যোগে আমাক অৰ্ডাৰ কৰিব পাৰে 9101557034 আমাৰ WhatsApp নম্বৰ ইণ্ডিয়াৰ যিকোনো ঠাইৰ পৰা আপোনালোকে আমাক অৰ্ডাৰ কৰিব পাৰে ইণ্ডিয়াৰ যিকোনো ঠাইলে আমি পঠিয়াই দিয়াৰ সুব্যৱস্থা আছে এতিয়া মই আপোনালোকক দেখুৱাই আছো কাহৰ গিলাস এটো আটাইতকৈ ভাল কোৱালিটি হয় দেখিবলৈও যথেষ্ট ধুনিয়া হয় অকমান ওজনটো বেছি আছে 400 গ্ৰাম ওজন থাকিব যেহেতু কাহৰ হয় আৰু এয়া 11 ইঞ্চিৰ কাহি আকৌ এবাৰ দেখুৱাই দিছে আপোনালোকক এয়া 11 ইঞ্চি সাইজৰ কাহি হয় আৰু বাটি আপোনাৰ 5.5 ইঞ্চি সাইজৰ আছে 5.5 ইঞ্চি কাহিৰ 11 ইঞ্চি ওজন থাকিব প্ৰায় 800 গ্ৰাম আৰু 12 ইঞ্চি সাইজৰ কাহিৰ ওজন থাকিব 950 গ্ৰামৰ পৰা 1 কেজি লৈকে থাকিব বাটিবোৰ আকৌ এবাৰ মই দেখুৱাইছো এয়া 5.5 ইঞ্চি সাইজৰ বাটি হয় সম্পূৰ্ণ হাতে তৈয়াৰ কৰা আৰু 100% শুদ্ধ কাহৰ পৰা প্ৰস্তুত কৰা হৈছে আপোনালোকে দেখি হয়তো গমে পাইছে বহুত ভাল হয় কোৱালিটি ভালদৰে দেখুৱাই দিছো মই হাতুৰি কুবৰ চিন আছে বেক সাইডে আপোনালোকে চাই লওক আৰু দেখিবলৈ বৰ ধুনিয়া বাটি কেইটা আজিলে ভিডিঅ'টো ইমানেই যদি আপোনালোকৰ আমাৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি এটা লাইক কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু যদি কিবা প্ৰয়োজন হয় আমাক অৰ্ডাৰ কৰিব আপোনালোকে আমাৰ ভিডিঅ'সমূহ চোৱাৰ বাবে সঁচাকৈ বহুত ভাল লাগে ভিডিঅ' বনাবলৈ ভাল লাগে বহুত বহুত ধন্যবাদ জনাইছো আপোনালোকক আৰু আমাৰ ভিডিঅ' চাই যি সকলে অৰ্ডাৰ কৰিছে তেওঁলোকক বহুত 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 ধন্যবাদ আৰু আপোনালোকে সামগ্ৰীবোৰ আমাৰ কেনেকুৱা পাইছে অনুগ্ৰহ কৰি জনাবচোন যদি আপোনালোকে আমাক কমেন্টত জনাই দিয়ে কেনেকুৱা লাগিছে আমাৰ বস্তুবোৰ ক্ৰয় কৰি বা ব্যৱহাৰ কৰি কেনেকুৱা পাইছে তেতিয়া আমাৰ আৰু বেছি ভাল লাগিব আমি আৰু বেছি সাহস পাম উৎসাহ পাম আজিলে ভিডিঅ'টো ইমানেই ধন্যবাদ